জুবিন ক্ষেত্ৰৰ কৰ্মীলৈ ধন আগবঢ়োৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানস ৰবিনে। মই যি কেইজনক লগ পাইছিলো তেওঁলোকক কিবা এটা দিছো আৰু দি কোনোবা তেনেকুৱা আছে তেওঁলোককো সাধ্য অনুসাৰি দিম বুলি মন্তব্য প্ৰদান কৰিছে শিল্পীগৰাকীয়ে। এইবোৰক লৈ দ্বন্দ্ব খৰিয়াল কৰি থকাৰ প্ৰয়োজন নাই বুলি ক'লে মানস ৰবিনে। জুবিন সকলোৰে প্ৰাণত আছিল আৰু থাকিব। ইয়াৰ বাবে বিতৰ্ক নকৰিবৰ বাবে আহ্বান জনালে মানস ৰবিনে। ৰবিন, মই এই কালি চেপনলৈ গৈছিলোঁ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰপৰা এতিয়া ঘূৰি আহি থাকোঁতে খবৰ পালোঁ আমাৰ জুবিন ক্ষেত্ৰত কৰ্মৰত প্ৰশান্ত বৰদলৈ। প্ৰশান্ত গা বেয়া, হস্পিটেলত আছে। মই এতিয়া দেখা কৰিলোঁ খবৰ কৰিলোঁ। এতিয়া গণ্ডগোল এটা হৈ আছে বুলি শুনিলোঁ, বৰ বেয়া লাগিছে। মই বৰ দুখ পাইছোঁ আৰু লাজ পাইছোঁ। প্ৰথম কথা হ'ল জুবিন ক্ষেত্ৰত যিকেইজন কৰ্মৰত ল'ৰা ছোৱালী মই পাইছিলোঁ, সেইদিনা বাৰ্থডে দিনা আহিছিলোঁ, তাৰ আগতেও মই দুদিন আহিছোঁ, মই দেখিছোঁ তেওঁলোকক, কিন্তু মই চা চিনাকি নাছিল। সেইদিনা ৰাতিয়ে চবকে লগ লগাই অকণমান সময় কোনে কোনে তোমালোকে কাম কৰি আছা দাদাৰ কাৰণে। তেওঁলোক আহিলে, যিজন আছিলে চবেই আহিলে। তেওঁলোকক মোৰ নম্বৰটো দিলোঁ, তোমালোকে মোক তোমালোকৰ ফোন নম্বৰবোৰ দিবা আৰু একাউণ্ট নম্বৰটো দিবা, মই কিবা এটা দিম তোমালোকক। সেইদিনা ডিক্লেয়াৰো কৰিছিলোঁ। তাৰপৰা পাছদিনা মোৰ সময় নহ'ল, মোৰ টোপনি ক্ষতি ন, তাৰ পিছদিনাই পায় মই আৰু এইবোৰ এণ্ট্ৰি কৰিব লাগে ন, একাউণ্ট নম্বৰবোৰ মই নেট বেংকিঙত এণ্ট্ৰি কৰি মেলি সময় লাগিছে অকণমান। তাৰপিছত সন্ধিয়া সময়ত মই কৰিছোঁ, তাৰপিছত কোনোবাই ৰাতি 9টা মানত পাইছে একাউণ্টত, কোনোবাই 10টাত পাইছে, এনেকৈ হয়তো পাইছে। কোনোবা এজনে নাই পোৱা বুলি কৈছিলে, মই পিছত আকৌ চাই দিলোঁ যে পইচাটো পালে। আহি থাকোঁতে খবৰ পালোঁ আমাৰ জুবিন ক্ষেত্ৰত কৰ্মৰত প্ৰশান্ত বৰদলৈ। প্ৰশান্ত গা বেয়া, হস্পিটেলত আছে। মই এতিয়া দেখা কৰিলোঁ খবৰ কৰিলোঁ। এতিয়া গণ্ডগোল এটা হৈ আছে বুলি শুনিলোঁ, বৰ বেয়া লাগিছে। মই বৰ দুখ পাইছোঁ আৰু লাজ পাইছোঁ। প্ৰথম কথা হ'ল জুবিন ক্ষেত্ৰত যিকেইজন কৰ্মৰত ল'ৰা ছোৱালী মই পাইছিলোঁ, সেইদিনা বাৰ্থডে দিনা আহিছিলোঁ, তাৰ আগতেও মই দুদিন আহিছোঁ, মই দেখিছোঁ তেওঁলোকক, কিন্তু মই চা চিনাকি নাছিল। সেইদিনা ৰাতিয়ে চবকে লগ লগাই অকণমান সময় কোনে কোনে তোমালোকে কাম কৰি আছা দাদাৰ কাৰণে। তেওঁলোক আহিলে, যিজন আছিলে চবেই আহিলে। তেওঁলোকক মোৰ নম্বৰটো দিলোঁ, তোমালোকে মোক তোমালোকৰ ফোন নম্বৰবোৰ দিবা আৰু একাউণ্ট নম্বৰটো দিবা, মই কিবা এটা দিম তোমালোকক। সেইদিনা ডিক্লেয়াৰো কৰিছিলোঁ। তাৰপৰা পাছদিনা মোৰ সময় নহ'ল, মোৰ টোপনি ক্ষতি ন, তাৰ পিছদিনাই পায় মই আৰু এইবোৰ এণ্ট্ৰি কৰিব লাগে ন, একাউণ্ট নম্বৰবোৰ মই নেট বেংকিঙত এণ্ট্ৰি কৰি মেলি সময় লাগিছে অকণমান। তাৰপিছত সন্ধিয়া সময়ত মই কৰিছোঁ, তাৰপিছত কোনোবাই ৰাতি 9টা মানত পাইছে একাউণ্টত, কোনোবাই 10টাত পাইছে, এনেকৈ হয়তো পাইছে। কোনোবা এজনে নাই পোৱা বুলি কৈছিলে, মই পিছত আকৌ চাই দিলোঁ যে পইচাটো পালে।